Welcome dear students, Shuhomoy Sir channel অন্য এটি ভিডিওত লৈ আপোনালোক সকলোৰে স্বাগতম। আজি আমি ক্লাস 9 ৰ জেনাৰেল সায়েন্সৰ অধ্যায় 2 আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে এই অধ্যায়ৰ MCQ কোৱেশ্চনখিনি আলোচনা কৰিম। তো তোমালোকে যদি এই চেনেলটোত নতুন আহিছা তেন্তে এই চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া আৰু লগতে বেল নটিফিকেশনটো অন কৰি দিবা যাতে এই দৰে বনোৱা ভিডিঅ'বোৰ তোমালোকে সকলোৰে আগত পাবা। তো বলুৱা আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰা যাওক। প্ৰথম প্ৰশ্ন হৈছে আমাৰ সংকৰ ধাতু হল অপচনবোৰ মৌল, সমসত্ব মিশ্ৰণ, বিশুদ্ধ পদাৰ্থ আৰু ডি নম্বৰ অসমসত্ব মিশ্ৰণ। তা সংকৰ ধাতুৰ শুদ্ধ অপচনটো হৈছে বি সমসত্ব মিশ্ৰণ। ধাতু আৰু অধাতুৰ সমসত্ব মিশ্ৰণ। ধাতু বা ধাতু আৰু অধাতুৰ। 2 নম্বৰ পিতলৰ সংযুতি হল পিতল এটি সমসত্ব মিশ্ৰণ। ঠিক আছে। সংকৰ ধাতু অপচনবোৰ এ 30% জিংক আৰু 70% কপাৰ, বি নম্বৰ 30% কপাৰ আৰু 70% জিংক, সি নম্বৰ 90% কপাৰ আৰু 20% জিংক আৰু ডি নম্বৰ 20% কপাৰ আৰু 90% জিংক। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ নম্বৰ 30% জিংক আৰু 70% কপাৰ। 3 নম্বৰ প্ৰশ্ন বায়ুত থকা নাইট্ৰজেন গেছৰ শতকৰা পৰিমাণ হল অপচন এ 21%, অপচন বি 12%, অপচন সি 78% আৰু অপচন ডি হৈছে 87%। তা বায়ুত নাইট্ৰজেনৰ শুদ্ধ শতাংশটো হৈছে অপচন সি 78%। 4 নম্বৰ মেগনেছিয়াম দুগ্ধ তলৰ কোন প্ৰকাৰৰ দ্ৰৱ? অপচন এ এৰসল, অপচন বি সোল, অপচন সি ফেন, অপচন ডি জেল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি সোল। 5 নম্বৰ প্ৰশ্ন গাখীৰৰ পৰা মাখন পৃথকীকৰণত ব্যৱহাৰ কোনটো পদ্ধতি ব্যৱহাৰ কৰা হয়? অপচন এ বৰ্ণলেখন, অপচন বি পৰিস্ৰাৱন, অপচন সি বাষ্পীভৱন আৰু অপচন ডি হৈছে অপকেন্দ্ৰিক পদ্ধতি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি অপকেন্দ্ৰিক পদ্ধতি। 6 নম্বৰ প্ৰশ্ন তলৰ কোনটো ধাতুকল্পৰ উদাহৰণ নহয়? অপচন এ বৰণ, অপচন বি সিলিকন, অপচন সি অক্সিজেন আৰু অপচন ডি জাৰ্মেনিয়াম। আৰু শুদ্ধ উত্তৰটো হৈছে অপচন সি অক্সিজেন। অক্সিজেনৰ বাহিৰে বৰণ, সিলিকন আৰু জাৰ্মেনিয়াম এই আটাইকেইটা ধাতুকল্প হয়। 7 নম্বৰ প্ৰশ্ন তলৰ কোনটো এটা ধাতৱীয় দুটি গুণ সম্পন্ন অধাতু? ঠিক আছে। তো অপচনবোৰ হৈছে মানে ক্লোৰিন, অপচন বি ব্ৰোমিন, অপচন সি ফ্লোৰিন আৰু অপচন ডি আয়োডিন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি আয়োডিন। 8 নম্বৰ প্ৰশ্ন তলৰ কোনটো এটা তৰল ধাতু? অপচন এ জিংক, অপচন বি সোডিয়াম, অপচন সি পাৰা যাক আমি মাৰ্কাৰী বুলিও কওঁ আৰু অপচন ডি ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি পাৰা যাৰ আন এটা নাম মাৰ্কাৰী। 9 নম্বৰ প্ৰশ্ন তেজত থকা ঔষধীয় দ্ৰব্য পৃথকীকৰণত ব্যৱহাৰ কৰা হয় কি হ'ব পাৰে? যে বৰ্ণলেখন, বি নম্বৰ অপচন বাষ্পীভৱন, সি নম্বৰ ঊৰ্ধ্বপাতন, ডি নম্বৰ আংশিক পাতন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ বৰ্ণলেখন। 10 নম্বৰ প্ৰশ্ন এলকহল আৰু আয়োডিনেৰে গঠিত দ্ৰৱক কি বুলি জনা যায়? অপচন এ আয়োডিন, অপচন বি টিংচাৰ আয়োডিন, অপচন সি এলকহল আৰু অপচন ডি ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি টিংচাৰ আয়োডিন। 11 নম্বৰ প্ৰশ্ন তলৰ কোনটো ধাতু হাতৰ তলুৱাত লাগিলে গলি যায়? মানে ধাতুটো হাতৰ তলুৱাত গলি যায়, এনে গোটা অৱস্থাত থাকে, ই তৰল হৈ যায়। তো অপচন এ কেলছিয়াম, অপচন বি চিজিয়াম, অপচন সি
সোডিয়াম আৰু অপশ্যন ডি লিথিয়াম। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চিজিয়াম। চিজিয়ামৰ গলনাংক আমাৰ হাতৰ তলুৱাত যিটো উষ্ণতা আছে তাত গলনাংকতকৈ কম, সেইকাৰণে সি হাতৰ তলুৱাত ল'লে সি গলি যায়। 12 নম্বৰ প্ৰশ্ন, তলৰ কোনটো এটা ৰাসায়নিক পৰিৱৰ্তন? অপশ্যন এ পানী আৰু গাখীৰৰ মিশ্ৰণ, অপশ্যন বি বালি আৰু পানীৰ মিশ্ৰণ, এইটো পানীৰ হ'ব, চি লোত মামৰে ধৰা, অপশ্যন ডি ওপৰৰ আটাইকেইটা। তো ইয়াৰ উত্তৰটো হৈছে অপশ্যন চি লোত মামৰে ধৰা। 13 নম্বৰ প্ৰশ্ন, তলৰ কোনটো এটা তৰল অধাতু? অপশ্যন এ ব্ৰমিন, অপশ্যন বি অক্সিজেন, অপশ্যন চি নাইট্ৰজেন, অপশ্যন ডি হাইড্ৰজেন। ইয়াৰ এনচাৰটো হৈছে অপশ্যন এ ব্ৰমিন। ই এটা তৰল অধাতু। তলৰ কোনটো এটা মিশ্ৰৰ উদাহৰণ? অপশ্যনবোৰ হৈছে ভিনেগাৰ, বি মাৰ্বল, চি সাগৰৰ পানী আৰু ডি ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সাগৰৰ পানী। ই এটা মিশ্ৰণ, পানী নিমখ এইবোৰ আছে। 15 নম্বৰ, তলৰ কোনটোৱে টিণ্ডেল প্ৰভাৱ দেখুৱায়? অপশ্যন এ প্ৰলম্বন, অপশ্যন বি দ্ৰৱ, অপশ্যন চি কলয়ৰ আৰু অপশ্যন ডি ওপৰৰ আটাইকেইটা। ইয়াৰ এনচাৰটো হৈছে অপশ্যন চি কলয়ৰ। 16 নম্বৰ প্ৰশ্ন, তলৰ কোনটো উক্তি সত্য নহয়? অপশ্যন এ দ্ৰৱসমূহ সুস্থিৰ, অপশ্যন বি আমাৰ দেহত খাদ্যৰ পাচন এটা ৰাসায়নিক পৰিৱৰ্তন, অপশ্যন চি গাখীৰ টেঙা হোৱাটো এটা ভৌতিক পৰিৱৰ্তন আৰু অপশ্যন ডি হাইড্ৰজেন গেছ দাহ্য। ইয়াৰ এনচাৰটো হ'ব অপশ্যন চি গাখীৰ টেঙা হোৱাটো এটা ভৌতিক পৰিৱৰ্তন, ই সত্য নহয়। 17 নম্বৰ প্ৰশ্ন, তলৰ কোনটো বিদ্যুতৰ সুপৰিবাহী অধাতু? সাধাৰণতে অধাতুবোৰ বিদ্যুতৰ কুপৰিবাহী হয়, এই ক্ষেত্ৰত কোনটো সুপৰিবাহী বুলি সুধিছে অধাতুৰ? অপশ্যন এ হীৰা, অপশ্যন বি গ্ৰেফাইট, অপশ্যন চি নাইট্ৰজেন আৰু অপশ্যন ডি অক্সিজেন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি গ্ৰেফাইট। গ্ৰেফাইট কাৰ্বনৰ দ্বাৰা গঠিত আৰু ই সুপৰিবাহী বিদ্যুতৰ। 18 নম্বৰ প্ৰশ্ন, বায়ুত অক্সিজেন গেছৰ শতকৰা পৰিমাণ কিমান? অপশ্যন এ 12%, অপশ্যন বি 1.2%, অপশ্যন চি 21% আৰু অপশ্যন ডি 2.1%। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি 21%। 19 নম্বৰ প্ৰশ্ন, দুটা পৰস্পৰ মিহলি নোহোৱা তৰল পৃথকীকৰণ কৰিবলৈ তলৰ কোনটো পদ্ধতি ব্যৱহাৰ কৰা হয়? অপশ্যন এ পৃথকীকৰণ চুপিৰ সহায়ত, অপশ্যন বি ঊৰ্ধ্বপাতন পদ্ধতি, অপশ্যন চি বৰ্ণলেখন পদ্ধতি আৰু অপশ্যন ডি পাতন পদ্ধতি। ইয়াৰ এনচাৰটো হৈছে অপশ্যন এ পৃথকীকৰণ চুপিৰ সহায়ত। 20 নম্বৰ প্ৰশ্ন, তলৰ কোনজন বিজ্ঞানীয়ে প্ৰথমতে মৌল শব্দটো ব্যৱহাৰ কৰিছিল? অপশ্যন এ ৰবাৰ্ট বয়েল, অপশ্যন বি এলবাৰ্ট আইনষ্টাইন, অপশ্যন চি এছ.এন. বোছ, অপশ্যন ডি জন ডেল্টন। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ ৰবাৰ্ট বয়েল। ছাত্ৰ ছাত্ৰীসকল, আজি আমাৰ এই অধ্যায়ৰ MCQখিনি ইয়াতে সমাপ্ত কৰিলোঁ। নেক্সট চেপ্টাৰৰ তোমালোকে MCQ পাবলৈ তোমালোকে এটা কমেণ্টছত জনোৱা আৰু ভিডিঅ'টো ভাল পাই থাকিলে মোক লাইক কৰা আৰু ছাবস্ক্ৰাইব কৰা। ধন্যবাদ।